আমি নেমছুৰ তৰফৰ পৰা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ মানচিত্ৰ নিষেধ কৰি দিব লাগে। এই উদ্দেশ্যতে নহওক যি সন্ত্ৰাসবাদীয়ে এই ঘটনাটো কৰিছে তাক ক্ষমা কৰিব নোৱাৰি, তাক ৰেহাই দিব নোৱাৰি আৰু মাফ কৰিব নোৱাৰি। যোৱাকালি কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে যি 28জন লোকক গুলিয়াই হত্যা কৰিলে, এই বৰ্বৰ কাণ্ডক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। উগ্ৰপন্থীক বিশ্বৰ বুকুৰ পৰা দমন কৰাৰ কাৰণে বিশ্ব জাগ্ৰত হ'ব লাগে, বিশ্বৰ নেতাসকল ওলাই আহিব লাগে। যি পাকিস্তান কিছুদিন পিছে পিছে আমি শুনিবলৈ পাওঁ পাকিস্তানত বৰ্বৰ হত্যা হৈছে, মাৰি পেলাইছে, আৰু সেই উগ্ৰপন্থীসকলে ভাৰতৰ মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। ইমান সাহস পাকিস্তানে ক'ত পালে ভাৰতবৰ্ষৰ মানুহক গুলিয়াই হত্যা কৰাৰ কাৰণে? যোনেই যি কাৰণেতো নহওক, যি উদ্দেশ্যতে নহওক, যি সন্ত্ৰাসবাদীয়ে এই ঘটনাটো কৰিছে তাক ক্ষমা কৰিব নোৱাৰি, তাক ৰেহাই দিব নোৱাৰি আৰু মাফ কৰিব নোৱাৰি। আমি নেমছুৰ তৰফৰ পৰা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ মানচিত্ৰ নিষেধ কৰি দিব লাগে। তেওঁলোকে মানুহৰ জীৱনক লৈ খেলিব, মানুহৰ তেজেৰে তেওঁলোকে ৰাঙলী কৰিব, মানুহৰ চকু পানীৰে তেওঁলোকে খেলিব, এয়া হ'বলৈ দিয়া নহ'ব। আমি ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেওঁ আজিয়েই জম্মু কাশ্মীৰলৈ গৈছে। আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ আৰৱ ভ্ৰমণত আছিল আৰু নিশাই তেওঁ উভতি আহিছে, আৰু তেওঁ পাকিস্তানৰ আকাশ মাৰ্গেৰে অহা নাই। যাওঁতে তেওঁ পাকিস্তানৰ আকাশ মাৰ্গেৰে গৈছিল, আহোঁতে তেওঁ অন্য পথেৰে আহিছে। গতিকে ভাৰতবৰ্ষৰ প্ৰতিজন মুছলমান, অসমৰ প্ৰতিজন মুছলমান এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিব লাগে, এই কাণ্ডৰ বিৰোধ কৰিব লাগে। আৰু ভাৰতবৰ্ষ তথা অসমৰ মুছলমানসকলক মই অনুৰোধ জনাম, আজি সন্ধিয়া আপোনালোকে মম জ্বলাই যিসকল লোক তাতে নিহত হৈছে তেওঁলোকৰ আত্মাৰ সদ্গতি কামনাৰে আল্লাহ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, আৰু যিসকল আহত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰক, আৰু এই সন্ত্ৰাসবাদ নিপাত যাওক তাৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰক।